তোমালোকৰ লাষ্ট ক্লাছত কি শিকোৱা হৈছিলে? সেলৰ আছিলে ন এইখিনি কমপ্লিট হৈছিল নে? অকণমান বাকী আছিল চাগে ন? নেক্সট আমি ইয়াৰ পৰা কৰিব খুজিছিলোঁ। তো হোমৱৰ্ক এটা আছিলে চাগে তোমালোকৰ, চবকেইটা হোমৱৰ্ক দিয়া হৈছিলে, সেইখিনি কৰি দি আছোঁ। হোমৱৰ্কখিনি বনাইছিলানে? এক্সট্ৰা নইজ আহি আছে নেকি বহুত বেছি? তো বলা আমি কৰোঁ। এ শ্বপকিপাৰ পাৰ্চেছ ফিউ আৰ্টিকলছ, নম্বৰ 4 এইটো আছিলে। ডাউনলোড শুনা পাই আছেনে? স্ক্ৰীন আহিছেনে তোমালোকৰ তাতে? স্ক্ৰীন শ্ব' হৈছেনে? কোনোবাই জনোৱা নহ'লে অঁ অ'কে। তো ইয়াতে চোৱা কুৱেশ্যনছটো কি দিছে। ফাৰ্ষ্ট কুৱেশ্যন, এ শ্বপকিপাৰ পাৰ্চেছ ফিউ আৰ্টিকলছ, হি চ'ল্ড 1/4 অফ দেম এট 30% প্ৰফিট। যে চাৰিটাৰ পৰা এটা 30% প্ৰফিটত বেচিছে, এণ্ড ৰিমেইনিং আৰ্টিকলছ এট 10% প্ৰফিট। এইখিনি চৰি ৰিমেইনিংখিনি 10%। তো ৰিমেইনিংখিনি আমি ক'ত পাম? যে চাৰিটাৰ পৰা এটা বিক্ৰী কৰি দিছে, তো মাজত থাকিব তিনিটা। তো তিনিটা আৰ্টিকল কিমানত? যে 30% প্ৰফিটত, 10% প্ৰফিটত, চৰি। তো ৰিমেইনিংখিনি 10% প্ৰফিটত, 10% প্ৰফিটত। তো আমাক সুধিছে হাউ মাছ পাৰ্চেণ্ট প্ৰফিট মে গেইন অভাৰঅল। অভাৰঅল পাৰ্চেণ্টেজটো কিমান হ'ব আমাক সেইটো সুধিছে। তো অভাৰঅল মানে 4 নম্বৰটো আমি এইটো পাম, হয়নে? 4টো। তো ইয়াতে আমি সজাই লওঁ 1, মাজতে আছে 3 আৰু লাষ্টত আছে কিমান? 4। মাল্টিপ্লাই মাল্টিপ্লাই মাল্টিপ্লাই। তো ফাৰ্ষ্টৰটো এটা আৰ্টিকল 30% ইকুৱেল টু 30। নেক্সট কিমান আছে? যে তিনিটা আৰ্টিকল 10%, ইট মিনছ 10% ইকুৱেল টু ইয়াতে 30। তো অভাৰঅল ইয়াতে কিমান হ'ব? ইয়াতে হৈ যাব 60, হয়নে? 30 + 30 60 হৈ যাব। যিহেতু আমাৰ অভাৰঅল এইটো দিয়া নাই, এইটো নাম্বাৰ আমাৰ ইয়াতে দিয়া নাছিলে, হয়নে? তো এইটো নাম্বাৰ দিয়া নাছিলে। তো 30 ইয়াতে কিমান হৈ যাব? 60। তো 460 ভিতৰত কিমান টাইম? 60 ভিতৰত কিমান টাইম? 15 টাইম। 60ক যদি আমি ডিভাইড কৰি দিওঁ 4 দি, 460 ভিতৰত ডাইৰেক্ট 15 টাইম, হয়নে? তো আমার অ্যান্সার হবো 15%। তো এইটো হ'ব আমার অ্যান্সার। বুঝিতো পাৰিছা নিশ্চয়? লাষ্ট ক্লাছত আমি এয়া শিকিছিলোঁ। নেক্সট আমাৰ হোমৱৰ্ক কোনটো আছিলে? এইটো চোৱা। এ শ্বপকিপাৰ পাৰ্চেছ ফিউ আৰ্টিকলছ এণ্ড 3/4 অফ দেম এট 20%। যে চাৰিটাৰ পৰা তিনিটাৰ পৰা চাৰিটাৰ পৰা তিনিটা বেচিছে ন? চাৰিটাৰ পৰা তিনিটা বেচিছে এট 20% প্ৰফিট, এণ্ড ৰিমেইনিং আৰ্টিকলছ এট কষ্ট প্ৰাইচ। মানে মাজত যিমান আছিলে, এটা আছিলে, সেইটো কিমানত বেচিছে? 0% প্ৰফিটত বেচিছে। তো আমাৰ সুধিছে অভাৰঅল প্ৰফিট। তো এইটো কিমান হ'ব? আমাক এইটো সুধিছে। তো 3, 1 টোটেল হ'ব 4, মাল্টিপ্লাই মাল্টিপ্লাই মাল্টিপ্লাই। এইটো 20%, এইটো 0%, আৰু তেতিয়াহ'লে এইটো আৰ্টিকল কিমান পাৰ্চেণ্টত হ'ব? আমি এনেকৈ ওলাব লাগিব আগৰ নিচিনাই চেম। তো ইয়াতে 30, 20, তো ইয়াতে হৈ যাব 60, 0, 1 মাল্টিপ্লাই বাই 0, ডেট মিনছ 0। তো ইয়াতে তলত কিমান হ'ব? ইয়াতে 60 হ'ব, 60 + 0, ডেট মিনছ 60 হ'ব। তো 460 ভিতৰত কিমান টাইম? 15 টাইম। তো সেম অ্যান্সার, অ্যান্সার ইকুয়াল টু 15%। ওকে, বুঝিব পাৰিছা? তো অ্যান্সারটো হ'ল 15%। নেক্সট আমি যদি চাওঁ, এক সেকেন্ড, এক্সট্রা সাউন্ড আহি আছে নেকি বহুত বেছি? নাই স্যার। ওকে,
Next, on the test consisting of 142 questions. Next, it was on a test consisting 126 question. It dia hoisile tumalogo consisting 126 mane total question asile 126 questions asile to tare ki korise je Jaggi answered 65% of the first 63 question. কিমান জগ্গিয়ে কি কৰিছে যে ফার্স্ট 63 পেপার 1 ত 63 টা কোয়েশ্চন আৰু ইয়াতো 63 টা কোয়েশ্চন দ্যাট মিন্স টোটাল কোয়েশ্চন হল তোমাৰ 126 তো এটো আসলে P1 আৰু এটো আসলে P2 তো এতিয়া আমাক খুদিছে কারেক্ট 63 কোয়েশ্চনস ফার্স্ট 63 টু তোমাৰ কিমান পার্সেন্ট পাইছে 65% পাইছে 65% পাইছে ফার্স্ট 63 কোয়েশ্চন কৰি কিনে আৰু নেক্সট 63 কোয়েশ্চনত কিমান পার্সেন্ট পাব লাগিব দেন এন্টায়ার এক্সামত গৈ কিনে হি পাব তোমাৰ 75% পাব লাগে মানে ইয়াতে তো 65% পাইছে তো এটুত কিমান পার্সেন্ট পাব লাগিব তো গুটেইখিনি মিলে এন্টায়ার এক্সামত লাস্টৰ দুটা পেপার মিলি কিনে তাৰ পার্সেন্টেজ হ'ব 75% তো আমাক এটো হদিছে তো এতিয়া যদি আমি চাও তো দুটা পেপার আমি কেনেকৈ কৰিছিলো হিদিনা তো দুটা পেপার এটা পেপার মাল্টিপ্লাই ফার্স্ট পেপারত কিমান পাইছে টোটাল দুটা পেপার হয় না তো ফার্স্ট পেপারত পাইছে কিমান যে 65% ইকুয়াল টু 65 হ'ব তো সেকেন্ড পেপারত কিমান এটো আমি না জানো তো এটো আমাৰ মিসিং আছে আৰু লাস্ট পেপারত গৈ কিনে মানে দুটা পেপার মিলি কিনে 75% হ'ব লাগে 2 multiplied by 75 that means 150 হয় না শোইছে না 150 দেন এতিয়া আমাক খুদিছে যে সেকেন্ড পেপারত কিমান পাব লাগিব P2 কিমান পাব লাগিব তো ইয়াতে 65 ৰ লগত কিমান প্লাস কৰিলে 150 হ'ব তো 150 minus 65 যদি আমি কৰো 5 0 পৰা ইয়াতে 5 থাকিব ইয়াতে 14 ৰ পৰা 6 গলে কিমান থাকিব 8 না তো 85 তো ইয়াতে হৈ যাব তোমাৰ 85 তো 185 ৰ ভিতৰত কিমান টাইম যায় আমি যদি চাও 185 ৰ ভিতৰত কিমান টাইম যায় হেতুৱে ইয়াতে পার্সেন্টেজ হ'ব 185 ৰ ভিতৰত 85 টাইমে যায় 85% তো কিমান পাব লাগিব 85% পাব লাগিব ওকে বুজিবতো পাৰিছা লাস্ট ক্লাসৰ নিচিনাই আমি কৰিছো জাস্ট आंसर इक्वल टू 85% ओके एकदम इजी नेक्स्ट की आছিলে हाँ इनकम एक्सपेंडिचर A man spends 75% of his income if his income and expenditure are increased by 20% and 10%. Then find the percentage as in saving. तो इनका टाइपर अंक बहुत बेसी आहे एकदम ओके जो इनकम जितु है इनकम की बस्तु আছে এটা আছে ইনকাম এটা আছে এক্সপেন্ডিচার আৰু এটা আছে সেভিং এটা আছে কি ইনকাম এক্সপেন্ডিচার আৰু সেভিং ওকে इनकम एक्सपेंडिचर और सेविंग तीनटा बस्तु पाइछु तो याते মই এটা তোমালোকক ৰিলেশন শিকাই দিও ইনকাম যেটো হয় না হেতু সদায় তলত থাকিব ইনকাম তো সদায় তলত থাকিব এক্সপেন্ডিচার তো সদায় ওপৰত থাকিব আৰু সেভিং টো কোনটো থাকিব ইনকাম আৰু এক্সপেন্ডিচাৰৰ মাজত যেটো থাকিব হেতু হ'ব সেভিং মই এটা এক্সট্ৰাকে লিখিয়ে দিছো ৰবা तो ধরাও নাই सर हां কোৱা सर এটু টাইপৰ অংকবোৰ কি বুলি কয় এটু তোমাৰ তেনেকে নামটো ডাইৰেক্টলি মই ক'ব পৰা নাই তো ইনকাম এক্সপেন্ডিচাৰ সেভিং ইয়াতে তোমাৰ ইনকাম এক্সপেন্ডিচাৰৰ পার্সেন্টেজটো हुदे ইয়াতে ওকে তেতিয়ালে চেঞ্জ পার্সেন্টেজ हुदिব ইয়াতে চেঞ্জ পার্সেন্টেজ ओके इनकम एक्सपेंडिचर चेंज परसेंटेज इनकम एक्सपेंडिचर चेंज परसेंट ओके इनका नाम দিব পারা তেনকে এক্স্যাক্টলি নাম নাই তেনেকে এতে ইনকাম এক্সপেন্ডিচার কনসেপ্ট আছে লগতে পার্সেন্টেজৰ মেইনলি কনসেপ্টটো আছে ইয়াতে ওকে তো ইনকাম আৰু এক্সপেন্ডিচাৰৰ মাজৰ যেটো বাকি থাকে মানে ইনকাম তোমার ধৰি লোৱা তোমাৰ ইনকাম আছে 10000 ওকে 10000 তুমি ইনকাম কৰা আৰু তোমাৰ এক্সপেন্ডিচাৰ হল 8000 8000 টাকা খৰচ কৰা আৰু মাজত যিমান থাকিব 10000 আৰু 8000 ৰ মাজত এটো হ'ব সেভিং ওকে এটো কোৱা হ'ব
সেভিং যেটো তোমাৰ মাজত কিমান থাকিব 10000 আৰু 8000 ইট মিন্স 2000 এটা তোমাৰ সেভ হ'ব ওকে তো ইনকাম এক্সপেন্ডিচাৰ আৰু সেভিং তো আমি গম পালো যে ইনকাম টু কত হ'ব ইনকাম টু তলত এক্সপেন্ডিচাৰ ওপৰত আৰু মাজৰটো হ'ল সেভিং বুজিব পাৰিছা তো এইখিনি হ'ল মেইন কনসেপ্ট ইনকাম কত হ'ব এক্সপেন্ডিচাৰ কত হ'ব আৰু সেভিং কত হ'ব আগৰ সিস্টেমতে কৰিম জাস্ট ইয়াতে আমি প্লেস কৰিব লাগিব কোনটো ডাটা কোড বহিব ওকে বুজিব পাৰিছা তো এইখিনি থাকক এতিয়া মই কোৱেশ্চনটো আনো ওকে এইখিনি বাৰু বেসিক আছিলে মই ৰবা ইয়াতে কোৱেশ্চনটো তলতে এড কৰি দিও এটো বাদ দি তেতিয়া হলে সুবিধা হ'ব অলপ তো এটো কোৱেশ্চন আছে ফৰ এক্সাম্পল ধৰি লোৱা এটো ইয়াতে কাটি দিছো হা তো বেসিক খিনি মই লিখি দিছো a man spends 75% of his income if his income and expenditure are increased by 20% and 10% then find the percentage change in saving কি কৈছে a man spends 75% of his income এজন মানুহে তাৰ ইনকামৰ 75% কি কৰে স্পেন্ড কৰে খৰচ কৰে ওকে এজন মানুহে 75% ইনকাম তাৰ ইনকামৰ পৰা খৰচ কৰে if his income and expenditure are increased by 20% and 10% তাৰ ইনকামটো কি হ'ল 10% কি ইনক্ৰিজ হ'ল আগতে যিমান আছিল হেতু ডাটা আমাৰ ইয়াতে দিয়া নাই তো আগতে যেটো মানে তোমাৰ ইনকাম আছিল তো হেতু ইনকাম কিমান বাঢ়িলে 20% ইনক্ৰিজ হৈ গল আৰু লগতে ইনকাম বাঢ়িছে লগতে এক্সপেন্ডিচাৰো বাঢ়ি গৈছে 10% কে ওকে তোমার ইনকাম টু গৈ বাড়িছে তোমার 20% কে সরি তো ইনকাম টু তোমার 20% কে ইনক্রিজ হৈ গৈছে আৰু এক্সপেন্ডিচাৰ টু তোমার 10% ইনক্রিজ হৈ গৈছে ইনকাম এন্ড এক্সপেন্ডিচাৰ আৰ ইনক্রিজড বাই 20% এন্ড 10% বুজিব পাৰিছা ইনকাম টু 20% বাঢ়ি গৈছে আৰু এক্সপেন্ডিচাৰ টু 10% বাঢ়ি গৈছে তেতিয়া হলে আমাক কৈছে যে ফাইন্ড দ্য পার্সেন্টেজ চেঞ্জ ইন সেভিং পার্সেন্টেজ চেঞ্জ ইন সেভিং তো সেভিংত কিমান পার্সেন্ট চেঞ্জ হ'ব obviously চেঞ্জ হ'ব ন আগতে তোমাৰ সাপোজ এক্সাম্পলত যদি লোৱা তোমাৰ 10000 ইনকাম আছিল আৰু তাৰ পৰা তুমি কি কৰিছা যে 9000 খৰচ কৰি দিছা ইট মিন্স তুমি 90% খৰচ কৰি দিছা হয় না তো এতিয়া কি হ'ল যে তোমাৰ ইনকামও বাঢ়ি গল তোমাৰ 10000 ইনকামতকে তোমাৰ ইনকামটো এতিয়া তোমাৰ 15000 হৈ গল আৰু এক্সপেন্ডিচাৰো অকনমান বাঢ়ি গল ওকে যে আগতে যদি তুমি 90% কৰিছিলা এতিয়া তোমাৰ হেৰিটো আৰু বঢ়াই দিলা 95% যদি কৰি দিয়া ওকে দেন তোমাৰ সেভিংছত কিমান মানে চেঞ্জ আহিব সেভিংছত তো obviously চেঞ্জ আহিব ন ইনকাম আৰু এক্সপেন্ডিচাৰত যদি তোমাৰ চেঞ্জ আহে তো হেতু কিমান পার্সেন্ট চেঞ্জ আহিব আমাক হেতু সুধিছে তো আমি ফৰ্মুলা পাইছো ইনকাম তলত আহিব এক্সপেন্ডিচাৰ ওপৰত আৰু সেভিং টু সাইডত হয় তো আমাক সেভিং এ লাগে ইয়াতে কোৱেশ্চনত কি দিছে ম্যান স্পেন্ড 75% অফ হিজ ইনকাম ইফ হিজ ইনকাম এন্ড এক্সপেন্ডিচাৰ তো ইয়াতে আমি পার্সেন্টেজটো আমি ফাৰ্ষ্টত ঠিক কৰি লও যে 75% তো 75% মানে কিমান হয় एक्चुअली ओके तो 75% মানে কিমান হয় যে আমি গম পাও যে 3/4 হয় না 75% মানে হল 3/4 তো এখানে গম পালো 3/4 তো 3 হ'ব তোমাৰ কি আমি কি কৈছিলো ওপৰত যে ওপৰত থাকে এক্সপেন্ডিচাৰ আৰু ইনকামটো থাকে তলত 4 হ'ল ইনকাম আৰু মাজৰটো কি হয় যে সেভিং তো ইয়াতে ইনকাম টু তোমাৰ ইনক্রিজ হৈছে 20% কে যে তোমাৰ ইনকাম টু কিমান ইনক্রিজ হৈছে 20% ইনক্রিজ হৈ গৈছে ইনকামত ওকে তো ইনকাম কোনটো আছিল তলৰটো তে তলৰটোত কিমান ইনক্রিজ হৈছে যে 20% ইনক্রিজ হৈছে এক্সপেন্ডিচাৰত কিমান ইনক্রিজ হৈছে এক্সপেন্ডিচাৰত 10% ইনক্রিজ হৈছে তো সেভিংছত কিমান পার্সেন্ট ইনক্রিজ হৈছে আমাক হেতুৱে সুধিছে ওকে তো আমি এটু কোৱেশ্চন বনাবৰ কাৰণে আমি কেনেকৈ কৰিম আগৰ মেথডে ইউজ কৰিম সেম এতে বেলেগ আৰু মেথড আমি ইউজ নকৰো সেম আগৰ মেথডে ইউজ কৰিম তো ইয়াতে আমি গম পালো যে ওপৰত 3 তলত 4 দ্যাট মিন্স মাজতে আছে 1 1 টু সেভিং হয় না নহয় এটা সেভিং কোনটো 1 তো এটা 3 টু কিমান পার্সেন্টত বাঢ়িছে 10% 4 টু 20%
আমাক এইটোৰ পাৰ্চেণ্টেজ সুধিছে হয়নে তো আমি এতিয়া ওলাম যে 314 আমি আগৰ সিস্টেমতে কৰি আছো 314 তো 3 টু কিমান পাৰ্চেণ্ট 10%ত 1 টু আমি নাজানো এটো ওলাব লাগিব ইকুৱেল টু 3 ইয়াতে 30 হ'ব এটো ভ্যালু আমি নাজানো আৰু এটো ভ্যালু কিমান যে 20% 4 multiplied by 20 that means কিমান হ'ব 80% হয়নে 80 তো এতিয়া কথা হল যে 30 লগত আমি কিমান প্লাস কৰিম যে লাষ্টত গৈ 80 হ'ব 30 লগত আমি কিমান প্লাস কৰিম 30 লগত আমি 50 প্লাস কৰিম obviously হয়নে 50 প্লাস কৰিম তেতিয়া হলে 80 হ'ব তো 150 এর ভিতৰত কিমান টাইম 150 এর ভিতৰত যদি আমি চাও 50 টাইম that means 50% তো आंसर होबो equal to 50% বুঝিও পারিছ আমি কেনেকে কৰিব লাগিব জাস্ট আমি প্লেস কৰি দিলে হল পার্সেন্টেজ খিনি ইনকাম এক্সপেন্ডিচাৰ আৰু তোমাৰ ইয়াতে সেভিংস তিনিটা ৰিলেশনত আমি জাস্ট পার্সেন্টেজ খিনি হেৰি কৰি দিলে হল কেতিয়াবা তোমাৰ সেভিংসৰ পার্সেন্টেজ দিয়া থাকিব এক্সপেন্ডিচাৰৰ না থাকিব বা ইনকামৰ দিয়া থাকিব তো তেনেকে আমি গোটেই বস্তুখিনি আমি ওলাব পাৰো ওকে বুঝিও পারিছা না ক্লিয়ার হইছে ওকে কিবা ডাউট আছে নেকি এইখনত আৰু এটা টাইপ কৰো স্যার আমি কোৱা শুনি আছো আমি মানে এটো যে মানে পার্সেন্টেজ অফ ফ্র্যাকশনলে কনভার্ট কৰিলো সেটুকে আমি এনেকে লৈ লৈছো ন মানে এনেকে লৈ লৈছো यस হয় হয় ইয়াতে ফ্র্যাকশনটোকে সৰি পার্সেন্টেজকে আমি ফ্র্যাকশনত কনভার্ট কৰি লৈছো আৰু এটুকে ইয়াৰ পৰাই আমি ইনকাম আৰু এক্সপেন্ডিচাৰটো উলাই লব পাৰো ওকে এইখিনি পৰাই আমাৰ ইনকাম আৰু এক্সপেন্ডিচাৰ উলাই আহিব এক সেকেন্ড হৈ গল তো নেক্সট আমি আৰু এটা কোৱেশ্চন চাও তেতিয়া হল তোমালোকৰ আৰু ক্লিয়াৰ হ'ব A man spends 37.1/2% of his income if his income and expenditure are increased by 12% and 15% then find the change percentage in saving yato same question e hudise a man spends 37.1/2% of his income 37.1/2 37.1/2% এটো আমি ফ্র্যাকশনত যদি কৰো 3/8 হয় না এখানে তো আমি শিকিছোৱে কেনেকে কনভার্ট কৰিব লাগে 3/8 তো 37.1/2 3/8 তো এতিয়া কথা হল যে মাজত কিমান আছে 3 আৰু 8 ৰ মাজত কিমান আছে 5 এটা আছে তো এটো কিমান পার্সেন্টত বাঢ়িছে ইনকাম ইনক্রিজ বাই 12% এক্সপেন্ডিচার টলৰ টু এক্সপেন্ডিচার ইনক্রিজ বাই 15% আৰু মাজৰটো আমি নাজানো এটো ওলাব লাগে তো 3 5 আৰু টোটাল মিনি কিনে কিমান হয় 8 হয় না মাল্টিপ্লাই তো 3 লগত মাল্টিপ্লাই কিমান হ'ব 12 36 5 ৰ লগত এটো আমি নাজানো এটো আমাৰ মিসিং হয় আৰু এটো লাষ্টত কিমান আছে যে 15% তো ইয়াতে হৈ যাব 40 তোমার 4 12 120 হয় না 120 তো 36 ৰ লগত আমি কিমান প্লাস কৰিম 120 হ'ব তো আমি 120 ৰ পৰা 36 মাইনাস কৰি দিও তোমাৰ 10 ৰ পৰা 6 গলে 4 এতে থাকিব 11 ৰ পৰা 3 গলে 8 হয় না 84 এটা গেপ 84 তো এখিনি আমি মাইনাস কৰাৰ পিছত গম পালো যে 84 নেক্সট আমাৰ আহিব ইয়াতে কিমান যে 84 যে আছে এটুক আমি 5 দি কিমান বাৰ ডিভাইড কৰিব পাৰো তো 5 তোমাৰ 8 ৰ ভিতৰত 1 টাইম 5 3 থাকিব 4 টাইম 34 30 তো থাকিব 0.040 এই টাইম 16.8%
তো ইয়াতে ওলাব কিমান 16.8%। বুজিব পাৰিছানে? Yes, sir. তো এনেকৈ আমি ওলাব লাগে। ঠিক তেনেকৈ আগৰ নিচিনাই চিষ্টেমটো, বেলেগ নহয়। ওকে, অকণমান ৰ'বা দেই। তো নেক্সট আমি চাম সেকেন্ড MN spends 44/9 of his income if his income and expenditure are increased by 11% and 13%, then find the percentage change in saving। এটো বনাবা, এটো হোমওয়ার্ক হয়, এটো তোমালোকৰ কাৰণে দিলো। সেম টাইপ এটো মই বনাই দিছো হা। MN spends 9,000 of his income 13,500। जो মানুহজনৰ ইনকাম কিমান আছিল 13,500। তো তাৰ পৰা কি কৰে যে 9,000 স্পেন্ড কৰে। MN spend 9,000 of his 13,000 of his income 13,500। তো 13,500 ৰ পৰা 9,000 কি কৰে 13,500 ৰ পৰা 9,000 স্পেন্ড কৰে, মানে এক্সপেন্ডিচাৰ হয়। ওকে, if his income and expenditure are increased by 14% and 7%, ইনকাম টু 14% আৰু এক্সপেন্ডিচাৰ টু 7% যদি ইনক্ৰিজ হয়, দেন পাৰ্চেন্টেজ চেঞ্জ ইন সেভিং। তো অবভিয়াছলি আমি পাৰিম। তো আমি ইয়াতে 9,000 আৰু 135 13,500 হয়নে? তো এইখিনি আছে। তো এতিয়া আমি ইয়াৰে ডিফাৰেন্স লৈ কিনে আমি আনসাৰটো বনাব পাৰোঁ, বাট এনেকৈ নবনাই কিনে আমি ডাইৰেক্ট শৰ্ট কৰি লওঁ, তেতিয়াহ'লে আমাৰ ইজি হ'ব। এটা জিৰো কাটি দিলোঁ হয়নে? তো দুটা জিৰো কাটি দিলোঁ, কাটাৰ পিছত থাকিলে কিমান ওপৰত 90 আৰু তলত 135। তো 5 ইয়াৰ ভিতৰত কিমান টাইম 18 টাইমছ, আৰু 5 135ৰ ভিতৰত কিমান টাইম 13ৰ ভিতৰত 2 টাইম। এক সেকেন্ড, 13ৰ ভিতৰত 2 টাইম, ৰিমেইনিং কিমান থাকিব 2 টাইমত 10 হয় 35, আৰু 3 থাকিব 35ৰ ভিতৰত 5 7 টাইম। এতিয়া কথা হ'ল 18 আৰু 27 9 18ৰ ভিতৰত কিমান টাইম 2 টাইম 9 27ৰ ভিতৰত 3 টাইম। তো আমি লাষ্টত গৈ পিনে পালোঁ 2/3। ওকে, আমি শৰ্ট কৰি লৈছোঁ আৰু তেতিয়াহ'লে আমাৰ কেলকুলেশ্যনত ইজি হ'ব। ওকে, 2/3। তো 2/3 পালোঁ। তো 2 মানে কিমান 2 হ'ল তোমাৰ ইনকাম, সৰি এক্সপেন্ডিচাৰ, আৰু 3 হ'ল ইনকাম। তো মাজত থাকিব 1 হয়নে? তো এতিয়া আমি ইয়াৰ লগত সেইখিনি বস্তু বহাই লওঁ। ইনকাম টু কিমান পাৰ্চেণ্ট 14% ইনক্ৰিজ হৈছে, এক্সপেন্ডিচাৰটো তোমাৰ 7% ইনক্ৰিজ হৈছে। এইটোৰ পাৰ্চেণ্টেজ আমাক সুধিছে, একদম ইজি। 2 multiply by 14%, ইট মিনছ 28। ঠিক তেনেকৈ তাৰপিছত আছে 1 মাল্টিপ্লাই বাই কিমান পাৰ্চেণ্ট আমি নাজানো, এইটোৱে ওলাব লাগে হয়নে? এইটো বাকী আছে। নেক্সট হ'ব টোটেল 3 মাল্টিপ্লাই বাই ইকুৱেল টু কিমান পাৰ্চেণ্ট, ইয়াতে কিমান হ'ব কিমান পাৰ্চেণ্ট আছিলে, এইটো 7% আছিলে। তো ইয়াতে হ'ব তোমাৰ 21 হয়নে? 21। তো 28ৰ পৰা কিমান মাইনাছ কৰিলে 21 হ'ব। 28ৰ পৰা কিমান মাইনাছ কৰিম আমি, অবভিয়াছলি 7 হয়নে? 7। তো 1 7ৰ ভিতৰত কিমান টাইম 7 টাইম, দ্যাট মিনছ 7%। বুঝিব পাৰিছানে? ওকে, Yes, sir. তো আমি এনেকৈ কৰিব লাগে। তো নেক্সট ইয়াতে আৰু এটা টাইপছ আছে, এইটো তোমাৰ MN saves certain part of his income, এইটো এটা টাইপ, certain part of his income, then he can buy a car in 1 year. What percent he should increase his saving to buy the car in 9 months?
ফৰ এক্সাম্পল তুমি এটা কাৰ কিনিব খুজি আছা যে তুমি 1 বছৰত কাৰটো কিনিব খোজা বাট কি কৰিলা হঠাৎ তোমাৰ মনটো চেঞ্জ হৈ গ'ল যে তুমি 1 বছৰত নহয় তুমি 9 মাহতে কিনিব খোজা 12 মাহত নহয় তুমি 9 মাহতে কিনিব খোজা তো তোমাৰ কিমান % সেভিং কৰিব লাগিব তোমাৰ সেভিংটো অবিয়াসলি ইনক্ৰিজ কৰিব লাগিব ন যে কিবা এটা সেভিং কৰিবা হেতু সেভিং এদি তুমি যদি কাৰ কিনিব যোৱা 1 বছৰ লাগি যাব 12 মাহ লাগি যাব তো 12 মাহত নহয় তুমি 9 মাহতে কিনিব খুজি আছা তেতিয়ালে সেভিংত অবিয়াসলি তুমি ইনক্ৰিজ কৰিব লাগিব সেভিং বঢ়াব লাগিব অবিয়াসলি তো কিমান % বঢ়াব লাগিব আমাক হেতু হতিছে তো ইমান সেভ certain part of his income then he can buy a car in 1 year what % he should increase his saving to buy the car in 9 months তো ইয়াতে x আৰু y হিচাপে লৈ লব পাৰা হা x and y x over y তো x equal to কিমান হয় তোমাৰ ইয়াতে 1 year that means 1 year মানে ইয়াতে 12 month হয় না তো x equal to 12 month and y equal to 9 month okay 12 month আৰু এটো 9 month তো এতিয়া কথা হল তো x আৰু y এর ভ্যালুটো আমি এনেকে রেসিপ্রোকাল কৰি দিব লাগিব যে x equal to কি হ'ব x equal to 12 not 12 9 এটা আমি ভ্যালুটো আগতে কাটিয়ে লও ৰবা আমি কাটিব পাৰো ন কাটিব পাৰিলে আমি কাটিব লাগিব হা ইয়াতে 9 ইয়াতে 9 ত 3 টাইম আৰু 12 ত 4 টাইম হয় না তো আমি কিমান পালো যে উপৰত 4 আৰু তলত 3 তো আমি এনেকা নাম্বাৰটো পালো তো পোৱাৰ পিছত ইয়াতে x ৰ ভ্যালুটো এতিয়া আমাৰ তলৰ ভ্যালুটো আহি যাব মানে ৰেসিপ্রোকাল কৰি দিম আমি যে x ৰ ভ্যালুটো 3 হৈ যাব x equal to 3 and y equal to কিমান হৈ যাব 4 ওকে তো x ৰ পৰা 4 y 4 তো এতিয়া আমাক খুদিছে যে এক সেকেন্ড বাদে ইয়াতে কি কৰিলো আমি হ্যাঁ 3 4 over 3 আচ্ছা ইয়াতে অকমান মিস্টেক হৈছে ইমান মোহ নাই ইয়াতে তো ইয়াতে আমি কি কৰিব লাগিব যে আমি ডাইৰেক্টলি কৰিছো আৰু হা যে তুমি ফাৰ্ষ্টত সেভিং কিমান কৰিছিলা ফৰ এক্সাম্পল তুমি 3 কিমান কৰিছিলা ফাৰ্ষ্টত তুমি সেভিং কৰিছিলা 3 ফৰ এক্সাম্পল 3 rupees তুমি সেভিং কৰিছিলা বাট তুমি কি কৰি আছা যে পিছলৈ সেভিং টু ইনক্রিজ কৰি আছা অবিয়াসলি হয় না নহয় তুমি যদি 9 মাহত কিনিব খোজা অবিয়াসলি ইনক্রিজ কৰিবা 3 ৰ পৰা কিমান হৈ গল 4 জাস্ট এনেকে সিধাকে মই শিকাই দিছো হা এনেকুৱা অংকসমূহ ডাইৰেক্টলি এনেকে কৰিবা এনেকে ৰেসিপ্রোকাল কৰাৰ এইবোৰ ইমান সিস্টেমৰ দৰকাৰ নাই বাদ দিয়া হেব না লাগে মই একদম কোৱা x আৰু y টু কি ৰিপ্ৰেজেন্ট কৰিছে ইয়াতে মই হেতুৱে কৈছো যে ইয়াতে ইমান ৰেসিপ্রোকাল মেথডটো মই শিকাব খুজিছিলো বাট হেতু মেথড শিকাই ন লাভ নাই হা ইয়াতে তোমালোকে এখিনি মুছি দিলেও মানে প্ৰবলেম নাই এটা আমি বেলেগ শর্টকাট মেথডতে শিকি দিও কাৰণ ইয়াতে আমাৰ কোৱেশ্চন আহে জাস্ট আনসাৰটো লাগে ইমান ফৰ্মালিটি দৰকাৰ নাই মই ডাইৰেক্ট কৰি দিছো হা তো ইয়াতে 1 year that means 12 month আৰু ইয়াতে হ'ব 9 month ওকে সরি এনেকে কিয় লিখি আছো তো ফার্স্টত তুমি কিনিব খুজি আছিল 12 মান্থত বাট পিছত গৈ কিনে হেতু কিমান মান্থ হৈ গৈছে যে 9 মান্থত হয় না তো তুমি 9 মান্থত কিনিব খুজি আছা এতিয়া কথা হল যে তোমাৰ কি হৈছে এটা একদম শর্টকে শিকাই দিছো আৰু তো 12 মান্থৰ পৰা তুমি 9 মান্থত কিনিব খুজি আছা তো অবিয়াসলি সেভিং ইনক্রিজ কৰিব লাগিব হয় না তো 12 আৰু 9 ক যদি আমি কাটো তো ইয়াতে হ'ব 4 ইয়াতে হ'ব 3 হয় না তো এখিনি লৈকে তো আমাৰ কাম হৈ গল আমি গম পালো যে কাটিব পাৰি আমি নাম্বাৰটো ভ্যালুটো সৰু কৰি লৈছো নেক্সট ইয়াতে কথা হল এক সেকেন্ড বাসন সাউন্ড আৰু স্ক্রিন আহি আছে নে yes sir তো ইয়াতে কথা হল যে আমাৰ কি হৈছে যে ফাৰ্ষ্টত আমি সেভিং কৰিব লগা আছিল যে আমি 12 মান্থত যেতিয়া কিনিব খুজিছিলো তেতিয়া সেভিংসটো আমাৰ অবিয়াসলি কম আছিল
পিছত গৈ কিনে সেইটো সেভিং আমি বঢ়াব লাগিব দ্যাট মিন্স ফাৰ্ষ্টত সেভিং আছিলে 3 পিছত আমি সেভিংটো কৰিব লাগিব 4 ওকে পিছত আমি 4 কৰিব লাগিব তো কিমান চেঞ্জ কৰি আছো ইয়াতে 3 ৰ পৰা 4 দ্যাট মিন্স আমি চেঞ্জটো আমি কিমান কৰি আছো যে 1 এটা চেঞ্জ কৰি আছো ওকে যে আমি 1 এটা চেঞ্জ কৰি আছো তো এতিয়া কি হ'ল যে আমি গেপটো আমি ওপৰত লৈ ললো আৰু চেঞ্জটো কোড কৰি আছো আমি 3 ৰ পৰা 4 ত নে 4 ৰ পৰা 3 আমি বঢ়াই আছো নে কমাই আছো হেতু মাইন্ডত ৰাখা যে আমি সেভিংসটো অবিয়াসলি বঢ়াই আছো হয় কি নাই তো ইয়াতে কি হয় যে আমি 12 মাহৰ পৰা আমি 9 মাহত গৈ আছো দ্যাট মিন্স অবিয়াসলি সেভিং বঢ়াই আছো তাৰ মানে ইয়াতে আমি কি কৰিছো যে এটা ডিফাৰেন্স এটা আহি গৈছে আৰু চেঞ্জটো কোড কৰিছো আমি যে সেভিংটো বঢ়াই আছো তাৰ মানে কমৰ পৰা বঢ়াইছো দ্যাট মিন্স কম কোনটো হয় ইয়াতে 3 তো 3 টো আমাৰ তলত আহি যাব ওকে গেপটো আমি ওপৰত দিছো আৰু 3 টো কিয় আহিলে যত আমি চেঞ্জ কৰি আছো মানে 7 টো আগতে 3 আছিল পিছত 4 কৰিব লগা হৈ আছে তো হেতু কাৰণে যত চেঞ্জ হয় হেতু ভ্যালু তলত আহে তো তলত আহিছে 3 তো এতিয়া আমাৰ কি লাগে পার্সেন্টেজ মাল্টিপ্লাই বাই 100 পার্সেন্টেজ লাগে ন আমাক তো মাল্টিপ্লাই বাই 100 কৰি দিয়া এতিয়া কত হল 100 100 ৰ ভিতৰত কিমান টাইম যায় 33.33% হ'ব এটো হ'ব আমাৰ आंसर বা ইয়াতে এনেকেও থাকিব পাৰে সরি 33 1/3% এনেকেও থাকিব পাৰে একে কথা ওকে এখিনি হল आंसर বুজিব পাৰিছানে মই একদম শর্টকাট কৰি দিছো আৰু আগতে মই তেনেকে শিকাইছিলো x y দি কিনে বাট ৰেচিপ্ৰকেল মেথড লগাই এনে লাভ নাই ইয়াতে আমি একদম শর্টকাট ওলাব পাৰো পাৰিছানে বুজিব সেভিং টু কম আছিল আগতে আমি হেতু বঢ়াই দিছো পিছলে ওকে তেনেকে নেক্সট আৰু এটা কৰো তেতিয়া হলে আৰু বেছিকে বুজি পাবা এ ম্যান সেভ হাফ অফ হিজ ইনকাম টু বাই এ কাৰ ইন 16 মান্থ যে কি কৰিব খুজিছিল যে 16 মান্থত কিনিব খুজিছিলে বাট পিছত মাইন্ড চেঞ্জ কৰিলে হেতু লব খোজে 14 মান্থত 14 মাহতে লব খোজে 14 মান্থ তো 16 মান্থত লব খুজিছিলে বাট পিছত গৈ কিনে 14 মান্থত লব খুজি আছে আমি ভ্যালুটো হৰু বনাইলো তেতিয়া হলে আমাৰ ক্যালকুলেশন ইজি হ'ব তো ইয়াতে 16ত তোমাৰ 2 ইয়াতে 8 টাইমস 4 ইয়াতে কিমান টাইম 7 টাইম তাৰ মানে ইয়াতে আমাৰ ডিফারেন্সটো কিমান হৈ গল যে 7 আৰু 8 তো এই দুটাৰ মাজৰ ডিফারেন্সটো কিমান 7 ৰ পৰা 8 এটা ডিফারেন্স 1 হয় না তো ইয়াতেও কিন্তু এটা কাম হৈছে কি যে 16 মাহত লব খুজিছিলে 14 মাহত লব খুজি আছে পিছত আকৌ তো তাৰ মানে কি ইয়াতে সেভিং বঢ়াব লাগিব তো আমি জিটু ভ্যালু পৰা জিটু ভ্যালু ভৰাম হেতু মানে হৰু ভ্যালুটো আমি ফাৰ্স্টত লিখিম এতিয়া যে আগতে সেভিং টু 7 আছিল একিন লৈকে বাৰু হৈ গল আমাৰ যে আগতে সেভিং আছিল 7 তো পিছলৈ হেতু সেভিংত আমি কিমান কৰি আছো যে 8 কৰি আছো ওকে আৰু 7 আৰু 8 ৰ মাজৰ ডিফারেন্সটো কিমান আমাৰ হেতুহে লাগে 1 ৰ ডিফারেন্স হয় না নহয় 1 ৰ ডিফারেন্স তো 1 টো আমি ওপৰত দিম আৰু তলত আহিব কিমান যত চেঞ্জ হৈ আছে চেঞ্জটো কত হৈ আছে 7 ত 7 ৰ পৰা 8 কৰি আছো দ্যাট মিন্স 7 টো আমি তলত দিম মাল্টিপ্লাই বাই 100 তো ইয়াৰে পার্সেন্টেজ কিমান হ'ব 14/7% ওকে এটো হ'ব আমাৰ आंसर বুজিব পাৰিছানে কেনেকৈ কৰিছো তোমালোক মই আৰু হেতু মেথড শিকাই নিদিলো ইয়াতে ডাইৰেক্ট মই সিধা মেথডটো শিকাই দিলো সবতছে ইজি মেথড আৰু এনে টাইম ওয়েস্ট কৰি লাভ নাই হিবো ৰেচিপ্ৰকেল কৰা এলসিএম লোৱা কিবা কি বাদ দিয়া হিবো না লাগে নেক্সট ইয়াতে এটো হোমৱৰ্ক বনাবা এটো এ ম্যান স্পেন্ডস 44.9% of his income এটো বনাবা হা এটো হোমৱৰ্ক থাকিলে দুটা হোমৱৰ্ক দিয়া হল লগতে আৰু আছে নেকি আৰু নাই তো এখিনি থাকিলে তোমালোকৰ আজি অকমান কমকে কৰাইছো দিয়া কালি তোমালোকৰ ক্লাসটো নহয় কালি মানে ঈদ আছে কালি নোৱাৰিম ছাগে যদি পাৰো মই জনাই দিম হা ইভিনিংত যদি পাৰা যায় তেনেকে ইমান মনে ইয়াতে বাকি ক্লাসবোৰ কেনেকে লম ঈদ মোবাৰক স্যার हाँ थैंक यू तो ठीक আছে দিয়া আজি মানে থাকক নেক্সট ক্লাসত আমি আকৌ লগ পাম নেকি কোৱা ওকে স্যার হয়